100% সংখ্যালঘু অধ্যুষিত বৰক্ষেত্ৰীৰ চৰ জিলা পৰিষদত বিজেপিৰ জয় নিশ্চিত। এই দাবী বৰক্ষেত্ৰীৰ প্ৰাক্তন বিজেপি বিধায়ক তথা জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ। পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনৰ পূৰ্বে বৃহস্পতিবাৰে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ বাবে মিত্ৰজোঁট সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী আনোৱাৰা খাতুনে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীগৰাকীক সংগ প্ৰদান কৰে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই। তেখেতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমৰ সৰ্বস্তৰৰ জনতাৰ সমান্তৰালকৈ সংখ্যালঘু লোকৰো যথেষ্ট উন্নয়ন হৈছে। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচনত 100% সংখ্যালঘু অধ্যুষিত চৰ জিলা পৰিষদত বিজেপিৰ বিজয় নিশ্চিত বুলি দাবী কৰে। বিগত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে চৰাঞ্চলত বিভীষিকাময় বান পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই সময়ত সোণাপুৰ আলী তথা তেখেতৰ পত্নী আনোৱাৰা খাতুনে পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ সলনি নিস্বাৰ্থভাৱে ৰাইজৰ সেৱা কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত উক্ত জিলা পৰিষদখনত দলে বিকল্পহীনভাৱে সোণাপুৰ আলীৰ পত্নী আনোৱাৰা খাতুনক প্ৰাৰ্থিত্ব প্ৰদান কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত নাৰায়ণ ডেকাক সমষ্টিটোৰ কেইবাগৰাকীও শীৰ্ষ বিজেপি নেতাই সংগ দিয়ে। আমি সম্পূৰ্ণ আশাবাদী। আমাৰ বৰক্ষেত্ৰী সমষ্টিত 4টা জিলা পৰিষদ, 4টাতে আমি জয়ী হ'ম। 24খন আঞ্চলিক পঞ্চায়ত আছে, আমাৰ এপি মেম্বাৰ আছে, 24গৰাকী এপি মেম্বাৰে আমি জয় হ'বলৈ সক্ষম হ'ম। আমাৰ গোটেই বৰক্ষেত্ৰীবাসী ৰাইজ ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে ৰৈ আছে। সম্পূৰ্ণ আশাবাদীয়ে নহয়, আমি নিশ্চিত। কাৰণ ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা বিশ্বাস, মোদী ডাঙৰীয়াৰ সুশাসনৰ যিটো ফল ৰাইজে পাইছে, গতিকে বিকাশৰ স্বাৰ্থত ৰাইজে ভোট দিবৰ কাৰণে ৰৈ আছে। আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ নেতৃত্বাধীন চৰকাৰখনে যিধৰণে কাম কৰিছে, ৰাইজে পঞ্চায়তৰ জৰিয়তে নিজৰ স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষক ভোট দিব আমি নিশ্চয় আশাবাদী। মইতো ভবা নাই প্ৰত্যাহ্বান হ'ব বুলি। কংগ্ৰেছৰ বিধায়ক আছে, কিন্তু সেই দিন নাই। এতিয়া আৰু মানে মানুহৰ মোহভংগ হৈছে। যোৱাবেলি কিছু কাৰণত কংগ্ৰেছৰ বিধায়কে হয়তো জয়লাভ হ'বলৈ সক্ষম হৈছিল, কিন্তু যোৱা 4টা বছৰ ৰাইজৰ কোনো সমস্যা, কোনো কথা লৈ কংগ্ৰেছ বিধায়কে ৰাইজৰ ওচৰত নাই। ৰাইজৰ মোহভংগ হৈছে আৰু এই কথাখিনি যোৱা লোকসভা নিৰ্বাচনতো প্ৰমাণ হৈছে আৰু এইবুলি পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তেতো সত্য প্ৰমাণিত হ'ব। বৰক্ষেত্ৰী সমষ্টিত যিহেতু সংখ্যালঘু ভোটাৰে কিছু নিৰ্ণয় কৰে, কিমান আশাবাদী এইবাৰ সংখ্যালঘু ভোট পাব বিজেপিয়ে? ভাল ভোট পাম আমিতো সংখ্যালঘু। মই কৈছোঁ যে চৰ জিলা পৰিষদখন আমাৰ 100% সংখ্যালঘু ভোটাৰে থকা ভোট জিলা, সেইখন জিলা পৰিষদ আমি ভালকৈ জিকিম। তাতকৈ আৰু বেছি আমাৰ উদাহৰণ দিব লগা প্ৰয়োজন নাথাকিব। যিদিনাখন আমাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, সেইদিনাখন আপোনালোকে প্ৰথম চৰ জিলা পৰিষদৰ নিৰ্বাচনী ফলাফলক লৈ আপোনালোকে বাতৰি কৰিব। মই তাৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ। কিয় নিদিব সেইটোহে প্ৰশ্ন। কিয় নিদিব? কাৰণ এতিয়া অসমৰ, ভাৰতবৰ্ষৰ সকলো স্তৰৰ মানুহে বুজিছে যে তুষ্টিকৰণৰ ৰাজনীতিৰ পৰা ওলাই আহিছে, বিকাশৰ ৰাজনীতিক বিশ্বাস কৰিছে। আজি সকলো আঁচনিৰ জৰিয়তে সংখ্যাগুৰু সকলো স্তৰৰ ৰাইজ লাভান্বিত হৈছে। গতিকে মানুহক বিকাশ লাগে, ডেভেলপমেণ্ট লাগে, আৰু সেই তাৰ স্বাৰ্থতে সকলো ৰাইজে ভাৰতীয় জনতা পাৰ্টীক ভোট দিব বুলি আমি বিশ্বাসী। নমস্কাৰ, মই 23/12 বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ সমষ্টিৰ পৰা আজি মনোনয়ন দাখিল কৰিলোঁ। আমাৰ মাননীয় জিএমডিৰ অধ্যক্ষ মহোদয় মোৰ লগত আজি আমাৰ নমিনেশ্যনত উপস্থিত আছিল। মই তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা, আৰু মই ৰাইজৰ আশীৰ্বাদ আৰু দুৱা বিচাৰি এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছোঁ। ধন্যবাদ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি,
ফুলি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক